গৌৰৱ গগৈৰ জন্মদিন পালন কৰে কিন্তু সুধাকণ্ঠৰ জন্মদিন পালন নকৰে। নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। মুস্তাফা কামাল আজাহাৰী, সময়ে সময়ে মই মুস্তাফা কামাল আজাহাৰীৰ ভিডিঅ' কিছুমান লৈ আহি থাকোঁ। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। কোনোবাই মোক ভাবিব পাৰে মই সাম্প্ৰদায়িক মনোবৃত্তিৰ নেকি, কিন্তু কি কাৰণত মই মুস্তাফা কামাল আজাহাৰীৰ এনেধৰণৰ ভিডিঅ' কিছুমান লৈ আহি থাকোঁ সেই কথা মই ভিডিঅ'টোৰ শেষত জনাবলৈ যত্ন কৰিম। আহক প্ৰথমতে আজি নতুন বিষয় এটা তেওঁ উপস্থাপন কৰিছিলে, তাৰে কিয়ৰ অংশ মই আপোনালোকৰ বাবে লৈ আহিছোঁ। প্ৰথমে সেইটো চাই লওঁ। অসমৰ গৌৰৱ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱ, তেখেতৰ শতসংখ্যক জন্ম বাৰ্ষিকী আমি পালন কৰিলোঁ। যিদিনাখন সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ জন্ম বাৰ্ষিকী আছিলে শতসংখ্যক, সেইদিনাখন এটা পোষ্ট নাই তেওঁলোকৰ কোনো সম্পৰ্কই নাই সুধাকণ্ঠৰ লগত। সুধাকণ্ঠৰ গীতো তেওঁলোকে নাগায়, কেতিয়াও নাগায়। তেওঁলোকে খালি অ' বাবা গো অ' মায়া গো, ঠিক আছে, অ' বাবা গো অ' মায়া গো কৰোঁতেই গ'ল, বাংলাদেশী গীত গাওঁতেই গ'ল। আৰে বাবা গা, তহঁতি বাংলাদেশী গীত গা, পাকিস্তানী গীত গা, যি গা গা, কিন্তু সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ গীত গাইছনে কেতিয়াবা তহঁতি? সেইটো এটা ডাঙৰ প্ৰশ্ন। বাকী চব গীত ভাল, বাংলাদেশী গীত গাব পাৰ। এই নেতাবিলাকে ধ্বংস কৰিলে আমাৰ সমাজখন। কোনো ধৰণৰ আহ্বান নাই, জন্মবাৰ্ষিকী কোনেও পালন কৰা নাই। এই জন্মবাৰ্ষিকীত কোনো ধৰণৰ আপোনাৰ শুভেচ্ছা দিয়া নাই, কোনো ধৰণৰ তেখেতক স্মৰণ কৰা নাই, ঠিক আছে। নেতাবোৰৰ কথা কৈছো, নেতাবোৰ এই যে ডিঙিৰ হিৰ ফুলাই ফুলাই তেওঁলোকে একেবাৰে সমাজ ব্যৱস্থা তেওঁলোকে সলনি কৰি দিব। এই আমচু নেমচু থেমচু ফেমচু যিবোৰ আছে, এইবোৰ দলবিলাক, আল্টু ফাল্টু দলবিলাক, ঠিক আছে। এতক মই আল্টু ফাল্টু দল বুলি কৈছো, ফকটীয়া দল হয় ইহঁতি। এই ফকটীয়া দল সংগঠনবিলাকে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ শতসংখ্যক জন্ম বাৰ্ষিকী পালন কৰিছেনে? মই এই আল্টু ফাল্টু দল সংগঠনবিলাকক ক'ব বিচাৰিছো, যিবিলাকে অসমৰ সংখ্যালঘু সমাজক উল্লু বনাইছে, বুৰ্বক বনাই আছে। ক'ত এই চৰকাৰ মৰকাৰ ফৰকাৰ, ক'ত ইহঁতি? ক'ত? কিয় ইহঁতৰ এটা ছিংগল পোষ্ট নাই? এই গোটেই সংখ্যালঘু সমাজক বুৰ্বক বনাই আছে, উল্লু বনাই আছে। সঁচা কথা কলে গাত লাগে নহয়। অসমত থাকিব অসমৰ গৌৰৱ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ নামত এটা পোষ্ট নাই। সেৱা জনোৱাৰ কোনো ধৰণৰ কোনো নীতি নাই। সেইবোৰ কৰিলে কি হব? সংখ্যালঘু মোল্লাবিলাকে বেয়া পাব। মোল্লাবিলাকৰ চামচাগিৰি কেনেকে চলিব তেতিয়াহলে? মোল্লাবিলাকৰ টকাতহে চলি আছে তেওঁলোকৰ দল সংগঠন, মোল্লাৰ টকাতহে চলে। এইবোৰ মোল্লাৰ প্লেন বি হয় গোটেই সংগঠনবোৰ। এই আল্টু ফাল্টু সংগঠনবিলাকে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ শতসংখ্যক জন্ম বাৰ্ষিকী কিয় পালন কৰা নাই? তাৰ আগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পাৰ হৈ গল, মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি পাৰ হৈ গল। কোনো তিথি পালন কৰিব নালাগে, হয় নহয়? সুধাকণ্ঠৰ জন্মদিনো পালন কৰিব নালাগে। সভ্যতা সংস্কৃতিৰ লগত কোনো সম্পৰ্ক নাই। সভ্যতা সংস্কৃতিৰ লগত কোনো সম্পৰ্ক নাই। ইহঁতি ৰাইজক অতৰাই ৰাখি আছে। এইবিলাকে আমচু থামচু নেমচু ফেমচু, ইহঁতি অসমৰ আমাৰ সংখ্যালঘু সমাজক অসমৰ সভ্যতা সংস্কৃতি, ভাৰতৰ সভ্যতা সংস্কৃতিৰ পৰা আঁতৰত ৰাখি আছে। যদি তেওঁলোকে আঁতৰত ৰখা নাই, তেতিয়াহ'লে তেওঁলোকে কিয় এটা ছিংগল পোষ্ট কৰা নাই? তেওঁলোকৰ বেনাৰৰ তলত কিয় শ্ৰদ্ধা জ্ঞাপন কৰা নাই? শতসংখ্যক জন্ম বাৰ্ষিকী কিয় পালন কৰা নাই? আমচুৱে কিয় পালন কৰা নাই? নেমচুৱে কিয়? খালি দালালি নেকি? ৰাস্তাত খালি গৈ পেলাই গণ্ডগোল, খালি মানুহক মাতি আনি পেলাই চৰকাৰ বিৰোধী আন্দোলন, সমাজ বিৰোধী আন্দোলন, খালি এইখিনিৰ কাৰণে তেওঁলোকৰ নেকি এই দল সংগঠনবোৰ? এই দল সংগঠনৰ এজেণ্ডা কি? অসম চৰকাৰে যিমান সোনকালে পৰা যায় এই আমচু নেমচু থেমচু ফেমচু গোটেইবিলাকক কি কৰিব লাগে? বেন কৰিব লাগে। ইহঁতক আমি দাবী জনাইছো, কাৰণ মই মিয়া ল'ৰা হওঁ, মই দাবী জনাইছো। ইহঁতি মিয়াৰ দালালি কৰিব যায়। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ নামত এটা ছিংগল পোষ্ট নাই এই নেতাবিলাকৰ, যি নেতাবিলাকে নিজকে অসমীয়া বুলি কয়, খিলঞ্জীয়া বুলি কয়। তেওঁলোকক যদি কোনোবাই বিদেশী বুলি কৈ দিয়ে গা জ্বলি যায়। আমি বিদেশী নহওঁ, আমি স্বদেশী হওঁ, আমাৰ এমুক আছে, আমাৰ ডাটা আছে, আমাৰ টাটা আছে, আমাৰ ফাটা আছে। ডাটা টাটা ফাটা লৈ ওলাই আহিব। ইমান তহঁতৰ ডাটা আছে, ফাটা আছে, টাটা আছে। তো ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম বাৰ্ষিকী কিয় পালন কৰা নাই? তেওঁ কোন হয়? তেওঁ অসম হয়, তেওঁ অসমৰ পৰিচয় হয়, অসমৰ জান প্ৰাণ হয়। অসম আৰু অসমীয়াৰ হিৰে হিৰে আছে তেখেতৰ গীত,
তেখেতৰ ৰচনা, তেখেতৰ আৱিষ্কাৰ, তেখেতৰ সৃষ্টি অসম আৰু অসমীয়াৰ হিৰে হিৰে সোমাই আছে। অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতি কোনো ৰাপ নাই, অসমৰ সভ্যতা সংস্কৃতিৰ লগত কোনো সম্পৰ্ক নাই। আপোনাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পাৰ হৈ গ'ল, ইহঁতি কোনো পালন কৰা নাই। ঠিক আছে, মাধৱদেৱৰ তিৰুভাৱ তিথি পাৰ হৈ গ'ল, কোনো পালন কৰা নাই। সুধাকণ্ঠদেৱৰ জন্মদিন শতসংখ্যক পাৰ হৈ গ'ল, কোনো পালন কৰা নাই। অসমৰ শ্ৰদ্ধাৰ সংখ্যালঘু সমাজক মই বিনম্ৰ অনুৰোধ জনাইছো, কৰজোৰে আপোনালোকৰ ভৰিত ধৰি এই নেতাবিলাকৰ চক্ৰত নপৰিব। আপোনালোকৰ দাতা মাতা ফাটা একো নালাগে, আপোনালোকে অসমীয়া হওকচোন, জানে প্ৰাণে মনে মগজুৰে অসমীয়া হওকচোন, তেতিয়া আপোনালোকৰ দাতা ফাটা একো নালাগে। ইহঁতি আপোনালোকক উল্লু বনাই আছে দল সংগঠনবিলাকে। এবাৰ ভাবি চাওক, মই যিখিনি কথা কৈছো এবাৰ ভাবি চাওক। সিহঁতক সুধিব লাগে, সিহঁতক যদি সুধে নহয় সিহঁতক সুধিব লাগে, সুধাকণ্ঠদেৱ এতিয়া কি হব, আল্লাহৰ জান্নাতত যাব নে জাহান্নামত যাব? ডক্টৰ ভূপেন হাজৰিকাদেৱে লা ইলাহাটো পঢ়া নাইকিয়া, গতিকে ইহঁতৰ হিচাপে কাফিৰ হয়। তেওঁলোকে কাৰ জন্মদিন পালন কৰে জানে নাই? যাৰ জন্মদিন পালন কৰে সেইজনো লা ইলাহা নাই পঢ়া, সেইজনো পঢ়িছে চাগে, মই নাজানো। সেইজন হৈছে আপোনাৰ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ জন্মদিন পালন কৰে, গৌৰৱ গগৈৰ জন্মদিন পালন কৰে, কিন্তু সুধাকণ্ঠৰ জন্মদিন পালন নকৰে। এতিয়া ভাবি চাওক আপোনালোকে কিমান তললৈ নামিছে আমাৰ মানুহ। এই মোল্লা কিমান তলত নামিছে, মোল্লা কিমান ডাঙৰ অসুৰ হয়, কিমান ডাঙৰ বদমাছ হয়। যোৱা 5 ছেপ্টেম্বৰত হজৰত মহম্মদৰ জন্মদিন, সৰ্বশেষ অৱতাৰ, বিশ্বনবী ৰহমাতুল লিল আলামিন, গোটেই বিশ্বৰ কাৰণে পোহৰ হয়। সেই হজৰত মহম্মদৰ জন্মদিন আছিলে 5 ছেপ্টেম্বৰত। সেই হজৰত মহম্মদৰ জন্মদিন পালন কৰা নাই। তাৰ আগে পিছে গৌৰৱ গগৈৰ জন্মদিন আছিলে, বোধহয় 4 ছেপ্টেম্বৰ নে 3 ছেপ্টেম্বৰ হ'ব, মই নাজানো। গৌৰৱ গগৈৰ জন্মদিন মোটামুটি আছিলে এই 2 এদিনৰ ভিতৰতে, এই 5 ছেপ্টেম্বৰৰ আশে পাশে সেইটো পালন কৰিছে। ভাবি চাওক ইহঁতক অসমীয়া কেনেকে কব, এই দলটোক কি হিচাপে অসমীয়া বুলি কব? সেইজন গুৰুজনাৰ জন্মদিন পালন নকৰে, গৌৰৱ গগৈৰ জন্মদিন পালন কৰে। সুধাকণ্ঠৰ জন্মদিন পালন নকৰে, গৌৰৱ গগৈৰ জন্মদিন পালন কৰে। ঠিক আছে, শংকৰদেৱৰ গুৰুজনাৰ তিৰুভাৱ তিথি পালন নকৰে, কিন্তু গৌৰৱ গগৈৰ জন্মদিন পালন কৰে। মাধৱদেৱৰ তিৰুভাৱ তিথি পালন নকৰে, কিন্তু গৌৰৱ গগৈৰ জন্মদিন পালন কৰে। ভাবি চাই লওক ইহঁতি কেনেকুৱা টাইপৰ অসমীয়া হয়। অকল লাগে মাটিৰ পট্টা, গৌৰৱ গগৈয়ে মাটিৰ পট্টা আনি দিব বোলে তেওঁলোকক। আচৰিত কথা, মেইন কাহিনীটো হৈছে কি জানেনে? এই আমাৰ সংখ্যালঘু সমাজে পালন কৰিলেহেঁতেন, আমাৰ মিয়া মানুহে পালন কৰিলেহেঁতেন, তেওঁলোক ভাল মানুহ হয়। কিন্তু এই লিডাৰবোৰ, এই নেতাবোৰ, এই সংখ্যালঘু নেতাবিলাক, এই আমচু নেমচু থেমচু ফেমচু গেমচু ফেমচু যিবোৰ আছে না, এই গোটেইবোৰে আপোনাৰ গোটেই অসমৰ সংখ্যালঘু সমাজক উল্লু বনাই আছে, তেওঁলোকৰ চকুত ধূলি দি আছে, তেওঁলোকক বুৰ্বক বনাই আছে, তেওঁলোকক মানে লৈ পেলাই গেম খেলি আছে। ইহঁতি যদি পালন কৰিলেহেঁতেন নহয়, গোটেই অসমৰ মিয়া মানুহে পালন কৰিলেহেঁতেন, সংখ্যালঘু সমাজ চবে পালন কৰিলেহেঁতেন। কোনোবা এজন ৰাজনীতিত থকা, গেলি পচি থকা এজন মানুহৰ জন্মদিন পালন কৰিবা, কিন্তু দেশৰ ভাৰতৰত্ন এগৰাকী মহান শিল্পীৰ জন্মদিন পালন নকৰা, এইটো কি দুইমুখীয়া চৰিত্ৰ আকৌ? গোটেই পৃথিৱীৰ গুৰু, মহাগুৰু, বিশ্বগুৰু হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ জন্মদিন পালন নকৰা, গৌৰৱ গগৈৰ পালন কৰে, এইটো কি ধৰণৰ কথা? দৰ্শকসকল, মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে মই কিয় মুস্তাফা কামাল আজাহাৰীৰ ভিডিঅ' এনেধৰণে সময়ে সময়ে লৈ আহি থাকোঁ। মুস্তাফা কামাল আজাহাৰী হৈছে মিয়া জনগোষ্ঠীৰ লোক। মোৰ লগত এনেধৰণৰ কিছুমান মিয়া জনগোষ্ঠীৰ ল'ৰা বা ব্যক্তি জড়িত হৈ থাকে, যিসকল অতি সৎ আৰু নিষ্ঠাবান, যিসকলক মই নিজৰ ভাইৰ দৰে মৰম কৰোঁ, নিজৰ দাদাৰ দৰে সন্মান কৰোঁ। তেওঁলোকক যেতিয়া কোনোবাই বিদেশী বুলি কয় বা তুচ্ছ তাচ্ছিল্য কৰে মিয়া বুলি, তেতিয়া অন্তৰত দুখ পাওঁ। তেওঁলোকক মই ব্যক্তিগতভাৱে জানো, তেওঁলোকে হাড়ে হিমজুৱে অসমীয়া তেওঁলোক, আৰু তেওঁলোকে অসমৰ হিতৰ কাৰণে এনিটাইম চিন্তা কৰি থাকে। কিন্তু তেনেস্থলতো যেতিয়া তেওঁলোকে কাৰোবাৰ তিৰস্কাৰৰ বলি হয়, ডেফিনেটলি অন্তৰত দুখ পামেই। কিন্তু এনেধৰণৰ তিৰস্কাৰ বা তুচ্ছ তাচ্ছিল্য তেওঁলোকক কিয় কৰি থাকে এচাম মানুহে? নিশ্চয় তাৰ কিবা কাৰণ থাকিব। মই ভাবোঁ মুস্তাফা কামাল আজাহাৰী যিহেতু নিজেই এগৰাকী মিয়া জনগোষ্ঠীৰ লোক, তেওঁৰ কথাবিলাক অন্য ধৰণে গ্ৰহণ নকৰি বা তেওঁক তিৰস্কাৰ নকৰি, তেওঁক বেয়া নাপায়, তেওঁৰ কথাবোৰ মিয়া জনগোষ্ঠীৰ লোকসকলে অকণমান গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলৈ যত্ন কৰা উচিত।
তেওঁ যিবিলাক কথা কৈ থাকে তাত যুক্তি আছে। অসমৰ সভ্যতা সংস্কৃতিৰ সৈতে মিলি যাবলৈ অন্তৰত ভাৱ থাকিলে নহ'ব, এতিয়া প্ৰয়োজন আহি পৰিছে মানুহক প্ৰকাশ্যে দেখুওৱাৰ। গতিকে মই ভাবোঁ মোৰ যিসকল ঘনিষ্ঠ মিয়া জনগোষ্ঠীৰ লোক আছে, মোৰ সৈতে ঘনিষ্ঠ, তেওঁলোকে মোক বা আজাহাৰীক বেয়া নাপায় বা তিৰস্কাৰ নকৰি তেওঁৰ কথাবিলাক অন্তঃকৰণেৰে উপলব্ধি কৰিবলৈ যত্ন কৰা উচিত। এইটো সময়ত এয়াই ডাঙৰ এটা প্ৰয়োজন বুলি ভাবোঁ মই মিয়া জনগোষ্ঠীৰ লোকসকলৰ কাৰণে। গতিকে ভিডিঅ'টোত তেওঁ যিখিনি কথা কৈছে সেইখিনি নিশ্চয় আপোনালোকে বুজিবৰ যত্ন কৰিব। আৰু গোটেই ভিডিঅ'টো যথেষ্ট দীঘল, 1 ঘণ্টা 20 মিনিট নেকি, মই ডেছক্ৰিপশ্যনত লিংক দি দিম, সেইটো আপোনালোকে চাবলৈ যত্ন কৰিব। গতিকে আজিলৈ আহিছোঁ। আজি জন্মাষ্টমীৰ শুভকামনা সকলোলৈকে থাকিল। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।